ৰাইজসকল মই খাই আছোঁ ভাত যিহেতু আমাৰ পৰিয়ালত মানে বংশত মানুহ মৰি আছে সেইকাৰণে একদম কোমোৰা আলু ভোট জলকীয়া খুন্দাই নিকাই মাৰি দিছোঁ বুট মটৰ লগত বইল খালোঁ কিবা এটা ভাল লাগে দিয়কচোন নে কি আপোনালোক সকলোকে স্বাগতম কৰিলোঁ আজিৰ এক নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ ভালেই চাগে এই ল'ৰাকেইটা একদম ৰাতিপুৱা ভাল খবৰ এটা আছে আমাৰ যে এই ক্লাব ঘৰটোৰ কাৰণে বিহু কৰা ল'ৰাখিনি যে ক্লাব ঘৰটোৰ কাৰণে পূৰা মাটি পেলাই দিম বুলি কৈছে মানুহ দুটা পাইছোঁ হা মই কথাটো ফিক্স হোৱা নাই যদি কথাটো ফিক্স হৈ যায় মাটি পেলাই দিম নে কি বাৰু হে তাৰমানে পইচাটো নহ'লে মোৰ ওচৰতে ফচি থাকিব নহ'লে মোক কেলা পইচা খাইছে বুলি ক'ব এতিয়া হেৰি কি কয় এগাড়ীত 400 এটা গাড়ীত 400 চেফটি আৰু এটা 200 চেফটি 200 চেফটি আৰু 100 চেফটি তাৰমানে তিনিটা ধৰণৰ গাড়ী আছে এতিয়া কোনটো পাওঁ এতিয়ালৈকে কথাটো ফিক্স হোৱা নাই খালি তাৰমানে মানুহটোৱে পেলাই দিম বুলি কৈছে এইটো মাইকী এইটো মাইকী পোৱালি এইটো মতা পোৱালি তাৰপিছত এইটো মতা এইটো মাইকী না মতা এইটো মাইকী এইটো মতা এটা মানে এইটো মতা ৰাইজসকল দোকান বন্ধ কৰিব হৈছে আৰু ময়ো জুই একুৰা জ্বলাই লৈ কিনে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ মানে কথাটো কি হৈছে পূৰা ঠাণ্ডা লাগিব বুলি একদম লগাই লৈছোঁ হা টুপি চুপি ধুনীয়াকৈ দোকানটো বন্ধ কৰিলোঁ এটা আপোনালোকৰ কাৰণে ভিডিঅ' বনাম বুলি একো ৰেডিয়ে কৰিব পৰা নাই ভিডিঅ' বনাবলৈ পৰা নাই একোটো মানে এতিয়া ভাইটিয়ে গুৱাহাটী যাম বুলি কৈছিলে বাগৰুম্বা বড়োসকলৰ যিটো নৃত্য সেই নৃত্যৰ কাৰণে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে তো যেতিয়া ডক্টৰে ট্ৰিটমেণ্ট কৰিলে ভাইটি ভাগৰ প্ৰেছাৰটো বাঢ়ি আছিলে কিয়নো বয়সনো কিমান হৈছে এতিয়া প্ৰেছাৰ বাঢ়িবলৈ তথাপিও সেইদিনাখন তাৰমানে তাৰ অলপ জ্বৰ লাগি আছিলে কাৰণে প্ৰেছাৰৰ কছাৰী মানুহ এনেও ব্লাড প্ৰেছাৰটো অলপ বেছি থাকে আপোনালোকে জানেই দেখোন তো সি কেঞ্চেল হৈ গ'ল তো সি তাৰমানে পূৰা গুৱাহাটী যাবৰ কাৰণে যোজা চলাই আছিল যে সেইকাৰণে মই তাৰমানে মিলত পূৰা মই বাকীখিনি মই চম্ভালি আছিলোঁ আৰু এতিয়া গুৱাহাটী যোৱা কেঞ্চেল তাৰপিছত এতিয়া আকৌ বাকী আজিৰ পৰা সি মিল চলাইছে মই অলপ ইফালে গেলামাল ফালে চাবলৈ পাৰিছোঁ আৰু তাৰমানে ভিডিঅ' বহুত দিন নবনালোঁ নাই এবছৰমান নবনালোঁ তো সেইটো কাৰণে বনাবলৈ অলপ অসজুৱা লাগে বা কথাবিলাক লাগি ধৰে যিটো হৈ আছে সেইটো দেখাবলৈ অলপ কিবা এটা হয় আৰু বাকী মোৰ দোকানখনত প্ৰায় 5টামান বুজি যোৱাৰ পিছত কাষ্টমাৰটো খুব কমেই আহে তাৰমানে আমাৰ এইটো ৰাস্তা ইমান হেৰি নহয় যে তেওঁলোকক আহি থকা মাঘৰ বিহুৰ কাৰণে সকলোকে মই শুভেচ্ছা যাচিলোঁ আৰু আমাৰ এইবাৰ মাঘৰ বিহু ইমান ভালদৰে নেযাব চাগে কাৰণ আমাৰ পৰিয়ালৰ মানুহ মৰিছে আমাৰ পৰিয়ালটো বৰ ডাঙৰ আৰু যিটো কৰ্তব্য নিজৰ তেজৰ মানুহ ভাই ককাই অৱশ্যে আইতা এজনী ঢুকাইছে তো যি হ'লেও নিজৰ তেজৰে দিয়কচোন নিজৰ বংশৰ তো সেইটো কাৰণে যিটো কৰ্তব্য বা যিটো মানিবলগীয়া নিয়ম নীতি মানিবই লাগিব বাকী এবাৰ বিহুটো যাব আৰু থুলমূলকৈ কেনেকৈ পিঠা পনা একো যোজা কৰা নাই যিহেতু পৰিয়ালৰ মানুহে মৰি আছে আৰু বাজনা চাজনা ইমান বুজোৱা নাই এইবাৰ মাঘৰ বিহুটো কেনেকৈ পাৰ কৰোঁ আপোনালোক এবাৰ দেখাব নোৱাৰিম যোৱা বছৰ দেখাইছিলোঁ আপোনালোকক আগৰ ভিডিঅ' ফিলিং চালে গম পাব তাৰমানে আগৰ বছৰ যে তাৰমানে ডেইলি মই ব্লগ দিবলৈ চেষ্টা কৰিছোঁ হা মই এইটো চেলেঞ্জ হিচাপে লৈছিলোঁ
কিন্তু এইবাৰ সেনেকৈ নাই লোৱা। মই যেতিয়া সময় পাম, যেতিয়া কিবা ভাল টপিক ওলাব, ভাল কিবা আপোনালোকক দেখাবলগীয়া বস্তু থাকিব, তেতিয়া দেখাম বুলি ভাবিছোঁ। তাৰমানে মোৰ যেতিয়া মনটো ভাল লাগি থাকিব, মন বেয়া লগা সময়তো ভিডিঅ' বনাই একো ইণ্টাৰেষ্ট নুঠিব ন। সেইটো হৈছে আৰু কথাবিলাক। সকলোকে যাচিলোঁ মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ মাঘৰ বিহুটো আপোনালোকৰ ভালদৰে যাওক আৰু বেছি ফূৰ্তি নকৰিব দেই। মদ খাই কিনে কিন্তু বাইক নচলাব। বাকী এই যে মাঘৰ বিহুৰ ৰাতি যে উৰুকাৰ ৰাতি, আপোনালোকে চাগে হেৰি চুৰ কৰিব যায়। যি কি ঘৰত হাঁহ আছে, আপোনালোকে ভালকৈ চাব দেই। মানে আমাৰ ডেকা ল'ৰাসকল যায়গৈ নহয় হাঁহ আনিবলৈ। আৰু এই অলপ মানুহ চানুহ পাৰ হৈ গ'লে আৰু ৰখি যায় কথা দেখিছেনে। তো আৰু বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আপোনালোকৰ মাঘৰ বিহু যেন ভালদৰে পাৰ হয় তাকেই কামনা কৰিলোঁ। জয় জুবিন দা। আৰু আপোনালোকে মাঘৰ বিহুত জুবিনদাৰ কাৰণে কিবা এটা কৰিবলৈ কিন্তু নাপাহৰিব দেই, কাৰণ জুবিনদাৰ অবিহনে এইবাৰ প্ৰথমটো আমাৰ মাঘৰ বিহু হ'ব। সকলোৱে মনত ৰাখিব দেই।